এজনী MA পাছ কৰিছে এজনী BA পাছ কৰিছে ওয়েল এডুকেটেড তাই আকৌ হেৰি কলেজত পঢ়িছিল অলপ একদম দেখিবলৈও প্ৰায় একে মই ধৰিবই পোৱা নাছিলো মই নিজেও শুনিছ নাই দুইজনী একেই দেখিছো দুলুমণি ধৰিবই পোৱা নাছিল যিটো নেজানত আমি 10 মিনিটত কাম আজি আমি লখিমপুৰৰ গুণগুণ এফালা দুজনী এফালা ক'ত গৈছে এফালা আজি আমি লখিমপুৰৰ গুণগুণহঁতৰ এই জেগাটো একজেক্টলি কি বুলি কয় গাঁওখন শিঙিমাৰী ফুকনহাট শিঙিমাৰী আহি উপস্থিত হৈছোঁ মোৰ লগত আছে গুণগুণৰ খুৰী আপা কি হ'ব আপাদেউ কি নামটো কি মামণি গগৈ আমাৰ সকলোৰে মৰমৰ গুণগুণৰ বাইদেউ এইজনী গুণগুণ নহয় এজনী তোৰ নামটো কি দুলুমণিয়ে ইতিমধ্যে হোম চায়েন্সত তাই MA কৰিছে আৰু মাষ্টাৰ্ছ কৰি তাই প্ৰথমতে এখন কলেজত টিচাৰ আছিলে মানে লেকচাৰাৰ আছিলে সেইটো বাদ দি এতিয়া নিজৰ ঘৰতে আপোনাৰ তাঁতশালৰ একদম প্ৰফেশ্যনেল তাঁতশালৰ আমাৰ যিটো শুৱালকুছিত কৰে ফ্লাইছাতুলুম মানে জাকাৰ্ট ফ্লাইছাতুলুমুত জাকাৰ্টৰ তাই ফেক্টৰী খুলিছে আৰু এইও আমাৰ ইতিমধ্যে BA পাছ কৰিছে ন তই গুণগুণ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলি মেজৰ আছিলে নে হোম চায়েন্সত মেজৰ আছিলে এইটো গুণগুণহঁতৰ দদায়েক ন মুনিন চেতিয়াৰ আমাৰ তেখেতৰ নেমু বাগান আছিলে এইকণত উচ্ছেদ কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰি দিলে দুটা ঘৰ আছিলে দুটা ঘৰ ভাঙি দিলে এইটো এভিকশ্যন কৰিলে মই নিজে বুজি নাপাওঁ যে এঘৰ অসমীয়া মানুহে ইয়াতে নেমুৰ বাগান খুলিছিলে আৰু গাড়ী হিচাপত নেমু লৈ গৈছিলে চৰকাৰৰ কি মূৰৰ কামোৰণি হ'ল যে এই নেমুৰ বাগানখন তেওঁলোকে ভাঙিব লাগে আজি আমি দেখিছোঁ যে চৰকাৰে ইয়াতে ফেঞ্চিং মাৰি ইয়াতে চুমনি ৰুই দিছে ভালেই কথা বাৰু চুম ৰুই দিছে বেয়া হোৱা নাই কিন্তু কথাটো হ'ল এজন অসমীয়া মানুহে নেমু কৰাটো আৰু চুমনিখনত কি আছিলে কচু আৰু কঠীয়া পৰা আছিলে সেইখিনি ভাঙি লৈ এনেকৈ উচ্ছেদ কৰিলে বেঙেনা জাতিলাও কোমোৰাৰ খেতি আছিলে নিজৰ ঘৰৰ কাৰণে ফাৰ্ম আছিলে তো এইটো কৰাটো আশ্চৰ্যজনক কথা আজি আমি একেলগতে গুণগুণহঁতৰ পথাৰত হাল বাব নহ'ব আৰু হাল দ মাটি ন দাদা দ মাটি আমি সকলোৱে এতিয়া খেতি কৰিবলৈ গৈ আছোঁ তই কি পিছু কৰি আছ এইফালে আজি আমি একেলগতে এইখন গাঁৱৰ ৰাইজৰ লগত খেতি কৰিবলৈ আহিছোঁ এবাৰ সকলোৱে মিলি খেতিত থাকিম আৰু তাৰ পাছত গাঁৱৰ ঘৰে ঘৰে গৈ এবাৰ সকলোৰে খবৰ ল'ম মই ইতিমধ্যে যোৱা পৰহিৰ দিনা ইয়ালৈ অহাৰ আগত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি এইখন গাঁৱৰ যিমান মানুহৰ মাটি গ'ল সম পৰিমাণৰ মাটি দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত মই নিজে মেমৰেণ্ডাম দি আহিছোঁ তেখেতে চিফ ছেক্ৰেটাৰীক জনাই দিছে লিখিও দিছে জনাইও দিছে যে এই পৰিয়ালখিনিক মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগে দেখা যাওক চৰকাৰৰ লগত লাগি আছোঁ যদি সম্ভৱ হয় প্ৰত্যেকটো উচ্ছেদিত পৰিয়ালৰ কাৰণে মাটি সম পৰিমাণৰ মাটি যাতে আদায় কৰি ল'ব পাৰোঁ তাৰ কাৰণে চেষ্টা অব্যাহত আছে আহিছে ওলাই আৰু অখিল ককাইদেউ আহিছে অখিল ককাইদেউ লগত যিসকল আহিছে সেইসকলকো আমি বহুত বহুত ধন্যবাদ জনাইছোঁ যিহেতু আমাৰ পথাৰত একেলগে ৰুবলৈ বুলি ওলাই আহিছে পৰিস্থিতিটো কি হৈ আছে কি নাই হোৱা সেইখিনি জানিবৰ কাৰণে আহিলে আমি নথৈ আনন্দিত সকলো সুখী হৈছোঁ এই ক্ষেত্ৰত আৰু মই এটা অনুৰোধ জনাইছোঁ সকলোকে প্ৰত্যেকটো নিউজ চেনেলকে দেই অপপ্ৰচাৰ যাতে কোনো নচলে মই NKTV টক শ্ব' এটাত যিহেতু আছিলোঁ এবাৰ গৈছিলোঁ তেতিয়া এগৰাকী বাইদেৱে ভুৱা বাতৰি প্ৰচাৰ এটা কৰি মোৰ লগত টক শ্ব'ত বহিছিলে আধা কথা মাটি লৈ কঠীয়া পাৰিছিলে আৰু মাটি ৰুই শেষ হৈছিল বুলি কৈছিলে আচলতে সেই বাইদেউগৰাকী এতিয়া ক'ত আছে সেই বাইদেউগৰাকী আহক আমাৰ লগত গতিকে যি নহ'লেও মই কমেই সকলোতে কম যি নহ'লেও গতিকে নিউজ চেনেলখিনিয়েতো কৰি আছে এইখিনি কথা আমি যিখিনি মেইন ষ্ট্ৰীমত থকা সাংবাদিক সেইখিনি ক'ব নাই যিখিনি পৰ্টেলে কৰিছে সেইখিনি কৰিছে
মই তোমাক এটা কথা স্পষ্ট কৰি দিছো যিখিনি মেইন ষ্ট্ৰীমত থকা জাৰ্নেলিষ্ট আছে তোমালোকৰ বিৰুদ্ধে এতিয়ালৈকে বাতৰি সম্প্ৰচাৰ হোৱা নাই যিখিনিয়ে কৰিছে নাম মেনশ্যন কৰি ক'ব পাৰিবা যি হ'লেও মই কথাখিনি ক'বই লাগিব বাইদেউগৰাকীয়ে কৈছিলে গতিকে মই কৈছোঁ যে অপপ্ৰচাৰ চলাই থকাতকৈ ইয়ালৈ আহক সকলোৱে লগতে ৰুব